নমস্কাৰ আশীৰ্বাদ কি খবৰ সকলোৰে ভালে চাগে আৰু মই বৰ্তমান উপস্থিত আছো আজি গোৱালপাৰা জিলা বামুণঘপা গাঁৱত আৰু বামুণঘপা গাঁৱত এটা নতুন পাৰ্টনাৰ লগ পালোঁ পাৰ্টনাৰৰ নামটা কি আছিল মুন্না ভাই আৰু এখেত ইউটিউব জগতৰ লগত বহুত ফেমাছ হয় আৰু মোৰ লগত আছে ৰাভা ভাই সেইটোৱে মেইন কথাটা কি বিনয় ভাই বুলি একেবাৰে ভালকে নাজানে বাৰু কিন্তু ৰাভা ভাই বুলি ক'লে ইউটিউব জগতত ফেমাছ ফাৰ্ষ্ট টাইম আহিলোঁ আৰু ফাৰ্ষ্ট টাইম লগ পালোঁ হয় না আৰু এখেতৰ মা হয় ধন্যবাদ খুব ভাল লাগিল ঠিক আছে দে তো ৰাইজসকল আমি এতিয়া মুন্না ভাইৰ পৰা ঘৰৰ পৰা ওলাম আৰু ইয়াত হৈছে মুন্নাৰ ভাই মা আৰু মা দেউতা আছে দেউতাটো বৰ্তমান ঘৰত নাই কাম চাম কৰি বহি উঠে আৰু এতিয়া আমি মুন্না ভাইক লৈ যাম আমি বঙাইগাঁৱত চাউল নাপত শেষ হ'লে নিশ্চয় ভাল লাগিব আৰু এটা কথা ই ব্ৰিজখনৰে আজি মই প্ৰথম মোৰ গাড়ীখনলৈ গৈ আছোঁ মই অহা নাই একবাৰো অহা নাই মোৰ গাড়ীখন লৈ সেইটোৱে কথাটো ফাৰ্ষ্ট চলাই আছোঁ আৰু আজি প্ৰথম গাড়ীৰ ভিডিঅ'টো আপোনালোকক দেখাওঁ আৰু ইমান দিনে ভাইয়ে মানে গাড়ীখন লৈছে তো মানে আপোনালোকৰ মাজত শ্বেয়াৰ কৰা নাছিলে তো আজি মোৰ কাৰণে শ্বেয়াৰ কৰিবলগীয়া হৈ গ'ল আৰু মেইন কথাটো হ'ল গাড়ী কেনেকৈ লৈছোঁ কেনেকৈ লোৱা নাই সকলো কথা ক'ম খালি আপোনালোকে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নে কি কয় ভাই ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া পূৰা গৈ আছোঁ একদম পাৰে নৰনাৰায়ণ ব্ৰিজৰ ওপৰৰে ডাইৰেক্ট বঙাইগাঁও ডিষ্ট্ৰিক্টত ৰাইজ আৰু এতিয়া আমি আহি পালোঁ ডাইৰেক্ট গোৱালপাৰাৰ পৰা ডাইৰেক্ট বঙাইগাঁও খৰাগাঁও পাৰ্ট 2 আৰু খৰাগাঁৱৰ পাৰ্ট 2 এনেকুৱা গছ আছে যিটো 500 বছৰ পুৰণি গছ যিটো আজি যুগতো জীয়াই আছে সেই গছখন আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক আপোনালোকে ইমান ডাঙৰ গছ যিটো বটগছ 500 বছৰ পুৰণি গছ আৰু কেনেকুৱা চাওক আপোনালোকে আৰু ইয়াৰ মেইন শিপাডাল ক'ত আছে এতিয়া আপোনালোকক জনাই আছোঁ এয়া চাওক আৰু এখেতসকলৰ ইখন গাঁৱৰে ভাই হয় আছে না ইখন গাঁৱৰে মানুহ আচ্ছা মেইন গছখন কোনটা হয় এনেই গম পায় না হা গড়টো নাই নহয় এনে অনুমানে যেনিবা কোনখনত থাকিব লাগে হয় নেকি ইমান ডাঙৰ গছ না মেইনটো ইতে হোৱা নিচিনা লাগে না কিবা ইটো হোৱা ইটোতো নহ'ব ইটোতো শিপা যায় এনেকুৱা হ'ব পাৰে কিন্তু মেইনটো ইটোৱে হোৱা নিচিনা লাগে বহুত ডাঙৰ গছ হয় আৰু ইটো বেলেগ ইটোকে এক্সট্ৰা ইটো হা শিপা দি আহিছে না কি নাম ভাইটি আপোনাৰ অজিত বৰ্মন আপোনাৰ ধন্যবাদ থাকিল আৰু এয়া চাওক খুবেই ডাঙৰ গছ এতিয়া জীৱনত প্ৰথমবাৰ দেখিছোঁ মই এই গছখন ভাইটি কি খেলি আছে এইটো হা অঁ হয় নেকি বা কি ধুনীয়াকৈ খেলি আছে তেনেকুৱা ইমান ডাঙৰ গছ মই নিজে আজি হতবাক হৈ গ'লোঁ মানে দেখি বহুত ডাঙৰ গছ দেই আচ্ছা মুন্না হয় কেনেকুৱা লাগিল আচ্ছা আগতে দেখা পাইছে নাই এনেকুৱা আজি জীৱনৰ প্ৰথমবাৰ না মেইন কথাটো গছটো বহুত আছে হয়তো বছৰ 500-600 বছৰ পুৰণি গছো আছে কিন্তু এনেকুৱা মানে বট গছ ইমান ডাঙৰ হৈ গৈছে মানে ধৰিবই নোৱাৰে না আৰু যিটো শিপাটা চাওক ক'ৰ পৰা ক'ত শিপাই লাগিছে না এটা পাৰ্টনাৰ লগ পালে বাৰু কি নাম মোৰ নাম নমস্কাৰ মোৰ নাম অৰূপ ৰাভা আৰু এখেতসকলৰ গাঁৱৰ বুলি ক'লে ভুল নহ'ব এই গছখন কিমান বছৰমান হ'ল এইটো মানে ইয়াৰ গাঁওবুঢ়াসকলে কয় এইটো গছ ক'লে 6 বছৰমান হৈছে তেনেকুৱা 600 বছৰ তো ৰাইজ চব জাগাৰে পানী পুৰি খাই পাইছোঁ কিন্তু আমি বঙাইগাঁৱৰ পানী পুৰি খাই পোৱা নাই কি হে আজি খুৰীৰ হাতত দি বঙাইগাঁৱৰ পানী পুৰি খাম তাকো লোকেল হয় না খুৰী আচ্ছা মানে দুই ভাগৰ আছে লোকেল আৰু চালানি আছে এবাৰ চাওক দেখাই দিয়ক আচ্ছা যদি বঙাইগাঁৱৰ পানীপুৰি হয় আচ্ছা কেইবছৰ আপোনালোকে এই পানীপুৰি বিক্ৰী কৰিছে তেতিয়াহ'লে বহুত টেষ্টি হ'ব লাগিব হ'ব না দিনটা শেষ হৈ যায় ঠিক আছে খাই চাম বাৰু আৰু কেনেকুৱা লাগে টেষ্ট দে জলদি কৰক একদম খাব লাগে নে কি কয় এই মোৰতো একদম মানে কি পানীপুৰি মোৰ কাৰণে বহুত মানে ফেমাছ সঁচা কথা মানে ছোৱালীৰ নিচিনা মই টেঙা বিৰাট খাই বহুত ভাল পাম মই ঠিক আছে এইটো যে এতিয়া যাত্ৰা এটা কৰি চাওঁ তো ৰাইজ পানীপুৰি প্ৰথমতে মই যাত্ৰা কৰি চাওঁ তেতিয়াহে আপোনালোকক জনাম হা খুৰী মানে এইটো অলপ মোটা আছে না পানীপুৰিটো না এইটো অলপ বেলেগ লাগে মজা
ৰাইজসকল আহি পালে বঙাইগাঁও ৰাভা ভাইৰ ঘৰত আৰু বঙাইগাঁও ৰাভা ভাইৰ ঘৰত আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এখেতেতো দেখুৱাই নাই চাগে দেখাইছে তথাপি মোৰ চেনেলৰ যোগেদি আজি আপোনালোকৰ ৰাভা ভাইৰ ঘৰত দেখা দিবলৈ চেষ্টা কৰিম এয়া হৈছে ৰাভা ভাইৰ দেউতা হয় না আৰু সেইটো হয় মা আছিল সেইটো হ'ল তেখেতৰ ঘৈণীয়েক আৰু এইটো বাবু চাওক ঠিকে আছে এই হাঁহখন এবাৰ ধুনীয়াকৈ ঘৰ বনাইছে ঠিক আছে বাৰু আৰু খুবেই এক্সাইটেড বহুত দিনৰ মূৰত আশা আছিল এটা আহিম বুলি নহয় না যি কি নহওক আহিবলৈ ভাল লাগিল আৰু ঘৰটা ধুনীয়াকৈ বনাই আছে দেই মোটামুটি বহুত বাজেট বনাইছে ঘৰটা ঠিক আছে তো ৰাইজ এই বছৰে প্ৰথম বুগুৰি খালোঁ আৰু তাকো অভয়াপুৰীত আমাৰ চাগে কলপাতি চাগে পকাই নাই এতিয়ালৈ নে কি কোৱা ফুলছে বাৰু পকা নাই তাকে তো সিয়াৰ কাৰণে আমি অভয়াপুৰীত আহি আজি বুগুৰি খাই আছোঁ তাকো অভয়াপুৰীৰ সেই একদম গাঁৱৰ মাজত আৰু সৰুকৈ এটা ৰাস্তা আছে ইয়াত আছে হয়তো PW ৰাস্তাত আৰু সি ইয়াতে বুগুৰি গছখন পূৰা আছে লাগি আছে তো ৰাইজসকল এতিয়া ভাত খাব লৈছোঁ আমাৰ ৰাভাৰ ভাই ঘৰত আৰু এয়া হৈছে ভাতৰ যিটো পূৰা শাক পাচলি পূৰা আয়োজন কৰিছে আমাৰ কাৰণে যিটো এইটো ভাজি বেঙেনা ভাজি এইটো হ'ল কি বিলাহী টপ নেকি অঁ আৰু ৰাইজসকল খাবি হা ভাইসকল মজাকৈ আমি নিৰামিষ একো নাই বাৰু আমিতো নিৰামিষে খাই ভাল পাওঁ মানে কিয় আজি সোমবাৰ না সোমবাৰে নিৰামিষে খাওঁ সেইটোৱে আৰু মেইন কথা তো ৰাইজ এতিয়া ৰাভা ভাইৰ পৰা ঘৰৰ পৰা ওলাম তাৰপিছত এতিয়া যাম ঘৰলৈ বহুত দূৰ আছে গোৱাৰ পৰা যাব হ'লে আৰু এতিয়া এয়া হৈছে জেঠি মানে মা তাতে যাবি জেঠি বহাৰী বুলি ক'লে ভুল নহ'ব এতিয়া নিজৰ বহাৰী বুলি ক'লে মোৰ একটাই মানে সন্মান এটা আহে নিজৰ বইনীৰ নিচিনা লাগে সেইটোৱে আৰু কি আৰু এয়া হৈছে আমাৰ বেটা যাংছ নাযা আৰু এয়া হৈছে আমাৰ ভাইটো ৰাভা ভাই বুলি ক'লে বিৰাট ভাল লাগে আৰু আৰু যিটো ইখন গাঁও বুলি ক'লে সদায় মানে বঙাইগাঁও বুলি ক'লে সদায় কি হয় ৰাভা গাঁও ৰাভাপাৰা বুলি কয় ঠিক সেইটোতে আৰু যিটো ৰাভা ভাই বুলি ক'লে আৰু বেছি ভাল লাগে না আচলতে আমাৰ গাঁওখনৰ নাম হ'ল মানে নাৰিকলা ৰাভাপাৰা সেইটোৱে আৰু কি আৰু এটা ৰাভাপাৰা আছে এইপিনে মানে এইটো বামুণগাঁও বুলি কয় বামুণগাঁও ৰাভাপাৰা আৰু আমাৰ নাৰিকলা ৰাভাপাৰা ঠিক আছে আজিৰ ভিডিঅ'খন ইমানতে সমাপ্ত কৰোঁ বাই বাই জয় আই অসম।